জাতীয় জীৱনৰ সুবিশাল সত্তা কলাগুৰু বিষ্ণু ৰাভা, সৃজন প্ৰতিভাৰ আকৰ বিষ্ণু ৰাভা, নিপীড়িতজনৰ নায়ক বিষ্ণু ৰাভা, অসমীয়া জাতীয় জীৱনৰ অনুপম সত্তা বিষ্ণু ৰাভা, অসমৰ এক অন্যতম সৃষ্টিশীল খনিকৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। চিৰযাযাবৰী হৈ ৰোৱা ৰাভা প্ৰকৃততে এজন ভৱিষ্যৎকালৰ নায়ক। আন অসমীয়াতকৈ অধিক অসমীয়া বিষ্ণুপ্ৰসাদ ৰাভা। সৰ্বহাৰাৰ বন্ধুৰূপে জীৱন নাটৰ সামৰণি মাৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ যি সমালোচনা, যি আলোচনা, সেয়া কেৱল 20 জুন তাৰিখতে সীমাবদ্ধ হৈ নাথাকি এজন অসমীয়া ৰূপে আমি সদায় তেওঁৰ আদৰ্শ মানি চলি নিজৰ দেশ, নিজৰ জাতি আৰু মানৱতাবাদক ভাল পাবলৈ চেষ্টা কৰিম। বিভাগৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 20 জুন বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধাৰে সুঁৱৰিবলৈ আমি সকলো ইয়াতে একত্ৰিত হৈছোঁ। যে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন দিশ সামৰি পেলাই আমি তেওঁৰ স্মৃতি সোঁৱৰণৰ কাৰণে আমি এই সভাখন আমি অনুষ্ঠিত কৰিছোঁ। যোৱা ফেব্ৰুৱাৰী মাহত আমাৰ যি আন্তৰ্জাতিক বাপতি দিৱসৰ কাৰণে আমি যি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, সেই সাহিত্য প্ৰতিযোগিতাৰ যিখিনি পুৰস্কাৰ, সেই পুৰস্কাৰসমূহ আজি ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব। সভাত আমি এনে এটা কাৰ্যসূচীও ৰাখিছোঁ আৰু এয়াই হৈছে আজি সভাৰ মুখ্য উদ্দেশ্য। ধন্যবাদ। বহুমূলীয়া অৱদান আগবঢ়াইছে বিদ্যাদানিক ক্ষেত্ৰতো। তেখেতৰ গ্ৰন্থৰ জৰিয়তে তেখেত এজন ভাল বক্তা, গতিকে আমি আজি তেওঁৰ বক্তব্যৰ কাৰণে বৰ আশাৰে ৰৈ আছোঁ। আমাৰ জোনাকীশ্বৰৰ সম্পাদক মন্ত্ৰী কলিতা বাইদেউ তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সন্মানীয় অধ্যাপক অধ্যাপিকাসকলকে পৰীক্ষা কৰি প্ৰেক্ষাগৃহত উপস্থিত সকলোলৈকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মই এনিশা কলিতা, উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। মোৰ স্বৰচিত কবিতা পাঠৰ কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা তুমি আকৌ আহা। বিষ্ণু ৰাভা তুমি আকৌ আহা, প্ৰজ্ঞাৰ বন্তি জ্বলাই লুইতৰ বুকুজোৰাই বৈ থাকে সদায় উৰ্বৰা পৃথিৱী। কলাৰ সাধনাৰে অগ্ৰণী তুমি, পাহাৰ ভৈয়ামক জাগ্ৰত কৰা চিৰশাশ্বত সেই বিষ্ণু ৰাভা তোমাক প্ৰণাম। সোণালী সপোনৰ টুকুৰা বুটলি পাহাৰে ভৈয়ামে দিক বিদিক হেৰুৱাই ফুৰা সেই সুন্দৰৰ পূজাৰী। বিশাল হৃদয়ত ক্লান্ত শান্ত অনুভূতিৰে শীতল ছায়াত জিৰণি ল'বলৈ দিয়া ভাৰাক্ৰান্ত চিত্তই নিতৌ বিচাৰি ফুৰে লুইতৰ পাৰত। কোনোবা সতী নাৰীৰ বিদ্ৰোহী কণ্ঠই চিঞৰি চিঞৰি যেন কৈছিল, জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰ ধৰি জ্বলাবলৈ তুমি আকৌ আহা বিষ্ণু ৰাভা। আজি ৰূপৰ শিকলি থান পান লুইতৰ পাৰ আকাশে বতাহে কুঞ্জৰি উঠিবলৈ সেই চিৰনমস্য বিষ্ণু ৰাভা। দেখা পাইছোঁ বিষ্ণু ৰাভা সন্দৰ্ভত এনিশাই যিখিনি অধ্যয়ন কৰিছে, সেই অধ্যয়নৰ জৰিয়তে বিষ্ণু ৰাভাৰ গুৰুত্ব বা প্ৰাসংগিকতা প্ৰত্যেক সময়তে যে থাকিব, এই কথা আমি তেওঁৰ কবিতাৰ জৰিয়তে জ্ঞাত হৈছোঁ। এনিশালৈ শুভকামনা আৰু ধন্যবাদ জনাইছোঁ। নমস্কাৰ। আজিৰ সভাৰ সভানেত্ৰী ডক্টৰ নৱমী গগৈ ডাঙৰীয়ানী, অসমীয়া বিভাগৰ সমূহ শিক্ষকবৃন্দ, ইংৰাজী মুৰব্বী অধ্যাপক ডক্টৰ জীৱনজ্যোতি কাকতি ছাৰ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সন্মুখত আজি আমাৰ মাজত উপস্থিত থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দেশবাসীৰ পৰা তেওঁ বক্তব্য সাক্ষাৎ মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু মোৰ অগ্ৰজ শিক্ষাৰ্থীসকল আৰু সহপাঠী বন্ধুসকলক ওলগ জনালোঁ। আজি বিষ্ণু ৰাভা দিৱস। জাতীয় জীৱনৰ সুবিশাল সত্তা কলাগুৰু বিষ্ণু ৰাভা দেৱলৈ গভীৰ শ্ৰদ্ধা জনাই তেখেতৰ জীৱন এখনা আৰু চেতনাৰ ওপৰত অকণমান আলোকপাত কৰিবলৈ বিচাৰিছোঁ। প্ৰত্যেক জাতিৰ সামাজিক ইতিহাসত এনে কিছু বৰেণ্য ব্যক্তি থাকে যিসকলে কৰ্ম আৰু কৃষ্টিৰ মাজেৰে নিজৰ নাম চিৰযুগমীয়া কৰি থৈ যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছতেই যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত
নিজৰ নাম চিৰযুগমীয়া কৰি থৈ গৈছে বা বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে, বিশেষ প্ৰভাৱ পেলাই থৈ গৈছে, সেইসকলৰ ভিতৰত অন্যতম বিষ্ণুপ্ৰসাদ ৰাভা। সৃজন প্ৰতিভাৰ আকৰ বিষ্ণু ৰাভা, নিপীড়িতজনৰ নায়ক বিষ্ণু ৰাভা, অসমীয়া জাতীয় জীৱনৰ অনুপম সত্তা বিষ্ণু ৰাভা। অজেয় শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 30 জানুৱাৰী তাৰিখে ঢাকা চহৰত। আৱেগপ্ৰৱণ আৰু অনুভৱী মনৰ বিষ্ণুপ্ৰসাদ ৰাভাই শৈশৱ কালৰ পৰাই লালন কৰিছিল এক সাংস্কৃতিক চেতনা আৰু এদিন হৈ পৰিল অসমৰ এক অন্যতম সৃষ্টিশীল খনিকৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। শিল্পীৰ চেতনা আৰু সৃষ্টি চেতনাৰ জাতীয় চেতনাৰ অন্তৰালত সামাজিক পৰিৱেশ আৰু পৰিস্থিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ ছাত্ৰ জীৱনৰ সময়ছোৱাত অসহযোগ আন্দোলনৰ ঢৌ দেশৰ ইমূৰ সিমূৰ জুৰি বিয়পি পৰিছিল। অসংখ্য ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজ ত্যাগ কৰি স্বাধীনতাৰ যুঁজত যোগ দিছিল আৰু সেইসকলৰে মাজৰ এজন আছিল বিষ্ণুপ্ৰসাদ ৰাভা। বহু প্ৰতিভাশালী বিষ্ণুপ্ৰসাদ ৰাভাৰ ছাত্ৰ জীৱনৰ অন্ত পৰিল আৰু তেখেতৰ দেশপ্ৰেম আৰু দেশপ্ৰেমৰ সাধনাৰে জাতীয় চেতনাৰে সমৃদ্ধ এক নতুন যাত্ৰাৰ আৰম্ভণি হ'ল। বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয় চেতনাৰ মূল ভেটি কিন্তু সংস্কৃতি সাধনাই। তেওঁ জাতীয়তাবাদৰ বাস্তৱ ভিত্তি ৰচনা কৰাৰ উদ্দেশ্যে আত্মনিয়োগ কৰিলে সংস্কৃতি অধ্যয়নত, কৰ্মক্ষেত্ৰৰূপে নিৰ্বাচন কৰিলে অসম আৰু অসমীয়া সংস্কৃতিৰ উন্নতি বিকাশ তথা উদ্ধাৰৰ বাবে আত্মনিয়োগ কৰিলে। সমসাময়িক বন্ধুসকলৰ দৰে বিদেশ যাত্ৰা নকৰি তেওঁ গ'ল অসমৰ বিভিন্ন গাঁও আৰু সত্ৰসমূহলৈ। গীত নৃত্য আৰু সাহিত্য চৰ্চাৰ মাজেৰে বিষ্ণু ৰাভাই জাতীয় জীৱনক সমৃদ্ধ কৰাৰ এক অবিৰত সাংস্কৃতিক সংগ্ৰামত নামি পৰিল। জাতীয়তাবাদী বিষ্ণু ৰাভাই প্ৰথমে গুৰু শংকৰদেৱক দেশৰ প্ৰতিজন মানুহৰ হৃদয়ত স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। গুৰুজনাৰ মানৱতাবাদী চিন্তাৰ দ্বাৰা গভীৰভাৱে আকৃষ্ট বিষ্ণু ৰাভাই হৃদয়ৰ পৰা শংকৰদেৱক গুৰু মানিছিল। ধৰ্মীয় আদৰ্শৰ বাবে নহয়, সাংস্কৃতিক চেতনাৰে জাতিক উজ্জীৱিত কৰি একত্ৰীকৰণৰ প্ৰয়াসৰ বাবেহে তেওঁ শংকৰদেৱক গুৰু মানিছিল। সময়ৰ লগে লগে বিষ্ণু ৰাভাৰ চেতনালৈও পৰিৱৰ্তন আহিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ জীৱনলৈ অস্থিৰতা আহিল। তেওঁ গ'ল অসমৰ বিভিন্ন পাহাৰ পৰ্বত গাঁও হাবি বনলৈ আৰু তাত থকা মানুহসকলৰ মাজত সামাজিকতাৰ সন্ধান কৰিবলৈ চেষ্টা কৰিলে। দৃষ্টিভংগী আৰু দৰ্শন সলনি হোৱাৰ লগে লগে ৰাভাৰ সাংস্কৃতিক দৃষ্টিভংগীৰো সলনি হ'ল। বিষ্ণু ৰাভাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমালৈ লক্ষ্য কৰিলে অনুভৱ হয় এগৰাকী অপাৰ প্ৰতিভাৱান ব্যক্তি হোৱাৰ পাছতো পৈতৃক সূত্ৰে বিস্তৰ মাটি বাৰী লাভ কৰিও চিৰযাযাবৰী হৈ ৰোৱা ৰাভা প্ৰকৃততে এজন ভৱিষ্যৎকালৰ নায়ক। তেওঁৰ চিন্তাত ব্যক্তিগত চেতনাই নহয়, বিশাল জাতীয় চেতনাই ক্ৰিয়া কৰিছিল। সেইবাবে ৰাভাৰ সুগভীৰ ব্যক্তিত্ব উৎসৰ্গিত হৈছিল দেশৰ বাবে, জাতিৰ বাবে, নিপীড়িত জনতাৰ বাবে। ইচ্ছা কৰা হ'লে বিষ্ণু ৰাভাই চৰকাৰী পুলিচ বিভাগত যাচি দিয়া উচ্চ পদবী গ্ৰহণ কৰি বিলাসী জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া তেওঁ প্ৰত্যাখ্যান কৰিলে। জন্মসূত্ৰে জনজাতীয় হ'লেও বিষ্ণু ৰাভাই কোনোদিন জনগোষ্ঠীয় সংকীৰ্ণতাত ভোগা নাছিল। সুন্দৰ শংকৰৰ ঐতিহ্য চেতনাত বুৰ গৈ আন অসমীয়াতকৈ অধিক অসমীয়া হৈছিল আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা। জাতীয়তাবাদী দেশপ্ৰেমিক ৰূপে জীৱনৰ পাতনি মেলি সৰ্বসাৰাৰ বন্ধুৰূপে জীৱন নাটৰ সামৰণি মাৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। আত্মত্যাগ, অনাড়ম্বৰতা আৰু মমতাৰ প্ৰতীক আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা জাতীয় চেতনাৰ এজন মহানায়ক। অনাগত দিনৰ মুক্তি সংগ্ৰামৰ সৈনিকসকলৰ বাবেও বিষ্ণু ৰাভা এক চিৰন্তন প্ৰেৰণাৰ উৎস। যিদৰে আমি আমাৰ অসম আৰু অসমীয়াৰ অস্তিত্বৰ বুৰঞ্জীৰ কথা ক'বলৈ হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথা জানিবই লাগিব। ঠিক সেইদৰে আমাৰ জাতিৰ বৰেণ্য ইতিহাস, বিপ্লৱী ইতিহাসৰ বিষয়ে জানিবলৈ হ'লে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জনাটো খুবেই উচিত। মোৰ বক্তব্যৰ সামৰণিত মই এষাৰি ক'ম যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰ যি সমালোচনা, যি আলোচনা, তেওঁৰ প্ৰতিভাৰ যি আলোচনা, সেয়া কেৱল 20 জুন তাৰিখতে সীমাবদ্ধ হৈ নাথাকি এজন অসমীয়া ৰূপে আমি সদায় তেওঁৰ আদৰ্শ মানি চলি নিজৰ দেশ, নিজৰ জাতি আৰু মানৱতাবাদক ভাল পাবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ। কবিতা আবৃত্তি কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ।
নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰুমি গগৈ। মই বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। পোনপ্ৰথমে মই ইয়াত উপস্থিত সকলোকে আন্তৰিক সম্ভাষণৰ লগতে ৰাভা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ৰাভা দিৱসৰ উপলক্ষে ৰাভাদেৱৰ এটি কবিতা আবৃত্তি কৰিম। তাত যদি কিবা ভুলভ্ৰান্তি হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনাম হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ, তোল তোৰ অৱনত শিৰ। অতদিন কিয় তই আছিলি সুসুপ্ত, পৰপদানত, নিৰ্যাতিত, নিপীড়িত, দলিত পতিত। আজি এই নতুন যুগত তই জাগ্ৰত। হেৰৌ হেৰৌ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা। জল জল উঠ উঠ, আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা। তুলিল সৌ কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ। ভাং 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 কাৰাৰ কপাত, শত অভিশাপ পূৰ্ণ এই দুখময় দুৰ্গ। এই ৰাম নয়নাভি ৰাম, কৃষক জনক সূতা। গোসানী লখিমী সীতা, তোৰ অবিস্মিতা, তোৰ শকতি সুৰক্ষিতা। ধন্যবাদ। Good afternoon, everyone. Respected teachers, respected seniors, and all my dear classmates. My name is Sangchur Minlayer, and I am a student of HS first year from the art stream. Today, I feel honored to speak a few words about one of the greatest cultural icons of Assam, Kolaguru Bishnuprasad Rabha. Bishnuprasad Rabha was born on January 31, 1909. He was not just a man, but a movement in himself known as Kolaguru, which means masters of the arts. He was a poet, singer, dancer, painter, actor, playwright, and above all, a freedom fighter too. He devoted his entire life to the upliftment of the Assamese culture and the empowerment of the oppressed. From a very young age, Rabha was interested in music, literature, and painting. In C College in Calcutta. As an artist, his song known as Rabha Sangeet reflects the pain and dreams of the common people. He believed that art should be for the people and by the people. He was a politician as an MLA in Tejpur in the year 1967. He has arted Srimanta Sankardev. Rabha performed a dance based on Krishna Lila, Disavatar and Tandava during a celebration in Varanasi. Bishnuprasad Rabha was given the title Kolaguru by Dr. Sarvapalli. Bishnuprasad Rabha has passed away on June 20, 1969. Every year, Rabha Divas is celebrated on June 20 in his memory. To conclude, Kolaguru Bishnuprasad Rabha was not only a cultural leader of Assam, but also a revolutionary spirit whose vision continues to inspire generations. Let us remember him not just for his talent, but for his dedication to humanity and justice. Thank you. নমস্কাৰ। শ্ৰদ্ধাৰ আজি ৰাভা দিৱসৰ উপলক্ষে শ্ৰদ্ধাৰ উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ দাদা বাইদেউ আৰু বন্ধু বান্ধৱীসকল, আজি মই ৰাভা দিৱসৰ উপলক্ষে এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটি আবৃত্তি কৰোঁতে কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। কবিতাৰ শিৰোনাম হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ। কবি বিষ্ণুপ্ৰসাদ ৰাভা। হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ, তোল তোৰ অৱনত শিৰ। অতদিন কিয় তই আছিলি সুসুপ্ত, পৰপদানত নিৰ্যাতিত, নিপীড়িত, দলিত পতিত। আজি এই নতুন দিনত তই জাগ্ৰত। হেৰৌ হেৰৌ অগণি যুগৰ ৰঙা ফিৰিঙতিৰ শিখা। জল জল উঠ উঠ, আন কাহি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰকলা ৰেখা। তুলিল সৌ কৰালি কালিৰ ভীম ভয়ংকৰ খৰগ। ভাং 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 কাৰাৰ কপাত, শতভিক্ষাপূৰ্ণ এই
দুখময়ী দুৰ্গ এই ৰাম নয়নাভিৰাম কৃষক জনক খুটা গোসানী লক্ষ্মী সীতা তোৰ অভিক্ষিতা তোৰ শকতি সুৰক্ষিতা। ধন্যবাদ। সন্মানীয় আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে আয়োজিত বিশেষ সভাৰ সভাপতি মহোদয়, উপস্থিত আমাৰ নিৰ্দিষ্ট বক্তা শ্ৰীযুত প্ৰণৱ পাঠৰীদেৱ আৰু আমাৰ বিভাগৰ অসমীয়া বিভাগৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকে জানা আমি যোৱা 21 ফেব্ৰুৱাৰী 2025 তাৰিখে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে আমাৰ বিভাগে কেইটামান প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু সেই প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি এনেকুৱা এটা ৰাজহুৱা সভাত দিম বুলি ৰাখি থৈছিলোঁ। আজি সেই সুবিধাখন গ্ৰহণ কৰি আজি আমাৰ তোমালোকক আমি পুৰস্কাৰসমূহ প্ৰদান কৰিব বিচাৰিছোঁ। আমাৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰা হৈছিলে প্ৰবন্ধ প্ৰতিযোগিতা, শ্লোগান লেখন প্ৰতিযোগিতা আৰু কবিতা লেখন প্ৰতিযোগিতা। আৰু আটাইকেইটা প্ৰতিযোগিতাই মাতৃভাষাত গুৰুত্ব দি ৰচনা কৰা প্ৰবন্ধ, কবিতা আৰু শ্লোগানক ভিত্তি কৰি আয়োজন কৰা হৈছিলে। ইয়াত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। আমি তাৰ মাজৰ পৰা শ্ৰেষ্ঠসকলক নিৰ্বাচন কৰিছোঁ আৰু সেই সময়ত প্ৰবন্ধ প্ৰতিযোগিতা 3টা মাধ্যমৰ হৈছিলে, ইংৰাজী, অসমীয়া আৰু হিন্দী। আমি এই 3টা প্ৰতিযোগিতাৰ পৰা এজন প্ৰতিযোগীক আমি শ্ৰেষ্ঠ নিৰ্বাচন কৰি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আৰু বঁটা প্ৰদান কৰিবৰ বাবে মই আমাৰ আজিৰ সভাৰ সভাপতি তথা জোনাকী চৰাৰ সভাপতি ডক্টৰ নবীন গগৈ বাইদেউ, নিৰ্দিষ্ট বক্তা প্ৰণৱ পাঠৰী ছাৰ আৰু সেই সময়ত আমাৰ জোনাকী চৰাৰ সম্পাদক, এতিয়া অৱশ্যে জোনাকী চৰাৰ সম্পাদক আমাৰ সলনি হৈছে, সেই সময়ত জোনাকী চৰাৰ সম্পাদক আমাৰ দীপাৰাণী বৰুৱা বাইদেউক মই আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পুৰস্কাৰসমূহ দিবৰ বাবে। প্ৰথম পুৰস্কাৰ দিবৰ বাবে আগবাঢ়িছোঁ প্ৰবন্ধ প্ৰতিযোগিতা। অসমীয়া মাধ্যমত প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে দীপজ্যোতি তালুকদাৰ, 4ৰ্থ ষাণ্মাসিক ভূগোল বিভাগ। আমি দীপজ্যোতি তালুকদাৰক পুৰস্কাৰসমূহ ল'বলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি এখন মানপত্ৰ আৰু কলম দিছোঁ। আমি আচলতে তেওঁলোকক উৎসাহ জনাবহে বিচাৰিছোঁ। এয়া দীপজ্যোতি তালুকদাৰ। তাৰপিছতে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ প্ৰবন্ধ প্ৰতিযোগিতা হিন্দী মাধ্যমৰ শ্ৰেষ্ঠ প্ৰতিযোগী প্ৰিয়ংকা আগৰৱালা বাইদেউ। এই প্ৰিয়ংকা আগৰৱালা বাইদেউক প্ৰণৱ পাঠৰী ছাৰক মই পুৰস্কাৰ দিবলৈ অনুৰোধ জনাইছোঁ। তোমালোকক জনাই থওঁ, এই প্ৰিয়ংকা আগৰৱালা তোমালোকৰ ছিনিয়ৰ, তোমালোকৰ বা বৰ্তমান আমাৰ মহাবিদ্যালয় কমাৰ্চ শাখাৰ পৰা আমাৰ মহাবিদ্যালয়ত শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে আৰু গোটেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত 2য় স্থান অধিকাৰ কৰি তেওঁ পাছ কৰি গৈছে। ইংৰাজী মাধ্যমৰ প্ৰবন্ধ লেখন প্ৰতিযোগিতা কনিষ্কা শৰ্মা। এতিয়া আমি আহিছোঁ শ্লোগান লেখন প্ৰতিযোগিতা। শ্লোগান লেখন প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে প্ৰিয়ংকা আগৰৱালা। তেওঁ 2টাতে অংশগ্ৰহণ কৰিছিলে, শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে। প্ৰিয়ংকাক মই আমাৰ সেই সময়ৰ জোনাকী চৰাৰ সম্পাদক দীপা বাইদেউৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনাইছোঁ। প্ৰিয়ংকালৈ পুনৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ আহিছোঁ কবিতা লেখন প্ৰতিযোগিতা। কবিতা লেখন প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে বুৰঞ্জী বিভাগৰ 2য় ষাণ্মাসিক পৰীক্ষা দিয়া জোনালী কোঁচ। কবিতা লেখন প্ৰতিযোগিতাত 2য় স্থান অধিকাৰ কৰিছে অসমীয়া বিভাগৰ 6ষ্ঠ ষাণ্মাসিকৰ এইবাৰ উত্তীৰ্ণ হোৱা জানমণি কলিতা। আপোনালোকক জনাইছোঁ জানমণি কলিতাও এইবাৰ A গ্ৰেড পাই আমাৰ বিভাগৰ পৰা উত্তীৰ্ণ হৈ গৈছে। আহিছোঁ কবিতা লেখন প্ৰতিযোগিতাত 3য় স্থান লাভ কৰা অসমীয়া বিভাগৰ 2য় ষাণ্মাসিকৰ পৰীক্ষা দিয়া বিত্ৰবী পালক নৱমী বাইদেউৰ পৰা পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আমাৰ বঁটা প্ৰদান কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ আৰু আটাইকেইগৰাকী পুৰস্কাৰপ্ৰাপ্তক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলে অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম নহ'ল তেওঁলোকক আমি ভৱিষ্যত জীৱনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আমাৰ আজিৰ অনুষ্ঠানটো বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান পৰিৱেশন কৰি আমাৰ অনুষ্ঠানটো সুস্থ বৃদ্ধি কৰা প্ৰতিগৰাকী শিল্পীকে আমি একোটি সম্বৰ্ধনা জনাব বিচাৰিছোঁ কলমেৰে। আমি প্ৰথমতে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰা উচ্চতৰ মাধ্যমিকৰ 2য় বৰ্ষৰ ছাত্ৰীসকলক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কৰি দাস আগবাঢ়ি যোৱা। দীপশিখা
দীপশিখা বৰা আগবাঢ়ি যোৱা কুমকুম নায়ক জোনমণি বৰা আছাৰ ৰহমান পাৰবিন বেগম এয়া পৰিস্মিতা দাস আৰু নিকিতা সিং আটাইকেইগৰাকী আমাৰ অনুষ্ঠান পৰিৱেশন কৰিলে আটাইকেইগৰাকী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও তোমালোকৰ পৰা আমি এনেকুৱা সহযোগিতা আশা কৰোঁ। তাৰপিছত এটা স্বৰচিত কবিতা পাঠ কৰি তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে আমাৰ সভাখনৰ সুস্থ বৃদ্ধি কৰিলে এনিশা শইকীয়া প্ৰথম বৰ্ষৰ ছাত্ৰী। তেওঁক আমি কলম এটা উপহাৰ হিচাপে দিব বিচাৰিছোঁ আৰু বৰ্তমানৰ জোনাকী চৰাৰ সম্পাদক বন্তি কলিতা বাইদেউক দিবলৈ অনুৰোধ জনাইছোঁ। সেইটো নহ'ল নেকি? তাৰপিছতে বক্তৃতা প্ৰদান কৰি আমাক আপ্লুত কৰা নিজৰ জ্ঞানৰ পৰিধিৰে আমাক সন্মোহিত কৰি ৰখা মেঘৰাগিনী বৰাক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মেঘৰাগিনী বৰাক কলম উপহাৰ দিবৰ কাৰণে আমাৰ বিভাগৰ সহকাৰী অধ্যাপক জ্যেষ্ঠ অধ্যাপক সবিতা শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে বক্তৃতা প্ৰদান কৰা আৰণ্য আয়াৰ প্লিজ কাম তেওঁক আমি এটা কলম উপহাৰ দিবৰ কাৰণে প্ৰণৱ পাঠক ছাৰক অনুৰোধ জনাইছোঁ। থেংক ইউ অৰ্ণালা ফৰ ইয়ৰ পাৰ্টিচিপেশ্যন। তাৰপিছতে কবিতা আবৃত্তি কৰা ৰুমি গগৈক আমাৰ সভাপতি মহোদয়ৰ পৰা উপহাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে কবিতা আবৃত্তি কৰা পৰিস্মিতা দাসক আমাৰ জোনাকী চৰাৰ প্ৰাক্তন সম্পাদক দীপাৰাণী বৰুৱা বাইদেউৰ পৰা কলম উপহাৰ ল'বলৈ অনুৰোধ জনাইছোঁ। লগতে আমি ডক্টৰ মেঘালী শইকীয়া বাইদেউক আবৃত্তিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক কলম এটা নিদিওঁ, তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে আমি আমাৰ এই বঁটা বিতৰণী আৰু সম্বৰ্ধনাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ। বঁটা বিতৰণী অনুষ্ঠানটি সুন্দৰকৈ আগবঢ়াই নিয়াত সহায় কৰাৰ কাৰণে ডক্টৰ প্ৰদীপ বৰালৈ ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আছে সভাপতিৰ মন্তব্য। সভাপতিৰ মন্তব্য হিচাপে আচলতে দীঘলীয়াকৈ ক'বলৈ একোৱেই নাই। প্ৰত্যেকটো অনুষ্ঠানৰ আৰম্ভণিতেই হওক বা অনুষ্ঠানটি শেষ হোৱাৰ পাছতেই মই মোৰ অনুভৱ ব্যক্ত কৰি আহিছোঁ। ধন্যবাদহে জনাব বিচাৰিছোঁ আমাৰ বিভাগৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, প্ৰধানকৈ বন্তি কলিতা বাইদেউ, দীপাৰাণী বৰুৱা বাইদেউ, সবিতা শইকীয়া বাইদেউ, ডক্টৰ প্ৰদীপ বৰা আৰু ডক্টৰ দীপালী গগৈ বাইদেউ। তেওঁলোকৰ প্ৰচেষ্টাত আজি বিষ্ণুৰাভা দিৱসটি অতি সুন্দৰকৈ আমি উদযাপন কৰিবলৈ সক্ষম হ'লোঁ আৰু এই দিৱসটি উদযাপন কৰোঁতে আমাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে আমাক সহায় সহযোগিতা আগবঢ়াই যিদৰে গোটেই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিলে তাৰ বাবে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতেও মহাবিদ্যালয়ৰ প্ৰত্যেকটো অনুষ্ঠানত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰাই এইদৰে সহায় সহযোগিতা আশা কৰিছোঁ। আজিৰ অনুষ্ঠানটি সুন্দৰকৈ সমাপন হোৱাত আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিৰ লগতে আমাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক প্ৰণৱ পাঠৰী ছাৰে তেওঁৰ তথ্য সমৃদ্ধ বক্তব্যৰে আমাক উপকৃত কৰিলে। এই চেগতে পুনৰবাৰ প্ৰণৱ পাঠৰী ছাৰৰ লগতে প্ৰত্যেকগৰাকী শিক্ষকলৈ মই মোৰ কৃতজ্ঞতা জনাইছোঁ। সভাপতিৰ মন্তব্য বিশেষ দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ সভাপতিৰ মন্তব্য আৰু ইয়াৰ পাছত শলাগৰ শৰাই আগবঢ়াবৰ কাৰণে মই ডক্টৰ প্ৰদীপ বৰাক অনুৰোধ জনাইছোঁ। সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰাবলৈ আহিছোঁ। প্ৰথমে মই শলাগ ল'ব বিচাৰিছোঁ আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্বায়ত্ত শাসিতৰ সন্মানীয় অধ্যক্ষ মহোদয়ক। তেখেতৰ অনুমতি সাপেক্ষে আমি আজি অনুষ্ঠানটো আয়োজন কৰিবলৈ সুবিধা পালোঁ। দ্বিতীয়তে মই শলাগ লৈছোঁ আমাৰ উপাধ্যক্ষ মহোদয় শ্ৰীযুত অনামিকা হাজৰিকা বাইদেউ। তেওঁ উৎসাহ উদ্দীপনাত আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ল। তাৰপিছতে শলাগ লৈছোঁ আমাৰ বিভাগৰ মুৰব্বী তথা আজি সভাখনৰ সভাপতি ডক্টৰ নৱনী গগৈ বাইদেউ। তেওঁ সভাপতিত্বত সুন্দৰভাৱে আমাৰ সভাখন পৰিচালিত হ'ল। লগতে শলাগ লৈছোঁ আমাৰ আজিৰ অনুষ্ঠানটোৰ মুখ্য অতিথি নিৰ্দিষ্ট বক্তা শ্ৰীযুত প্ৰণৱ পাঠৰী ছাৰ। তেওঁ আমাৰ সাৰুৱা বক্তব্য আমাৰ অনুষ্ঠানটোৰ মূল কাঠামোটো তৈয়াৰ কৰিলে, সেইবাবে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শলাগ লৈছোঁ আমাৰ বিভাগৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী, লগতে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা ইয়াত উপস্থিত থাকি আমাৰ মহাবিদ্যালয়ৰ বিভিন্নজন
শিক্ষাগুৰু বিভিন্ন বিভাগৰ শিক্ষাগুৰুসকলে উপস্থিতি যথেষ্ট বৃদ্ধি কৰিলে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমি শলাগ লৈছোঁ আজি আমাৰ অনুষ্ঠানটোত বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলক আমি ইতিমধ্যে আমি আমাৰ মৰম চেনেহ জ্ঞাপন কৰিছোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক ইয়াত আমি অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে শলাগ লৈছোঁ আমাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰীসকল বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ এই সহায় সহযোগিতা আৰু কায়িক পৰিশ্ৰমৰ অবিহনে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত নহ'লহেঁতেন আমাৰ বহি আছে চয়নিকা বৰা জুহি নিৰ্মালী এইফালে চয়নিকা দত্ত শিখামণি জানমণিৰ পৰা আৰম্ভ কৰি সমগ্ৰ আমাৰ শ্ৰদ্ধাসুন্দৰ ছোৱালীকেইজনী তেওঁলোকৰ কষ্ট আমি সদায় পাই থাকোঁ আচলতে ভৱিষ্যতেও পাম শিক্ষাৰ্থী সদনৰ সম্পাদক হিচাপেও তেওঁলোকে লাগি আছে শিক্ষাৰ্থী সদনৰ সদস্য হিচাপেও তাৰপিছতে শলাগ লৈছোঁ আমাৰ ইয়াত উপস্থিত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল উপস্থিত থকাৰ বাবে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ল পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল যিসকলে আহি আমাৰ অনুষ্ঠানটো সফল কৰি তুলিলে লগতে শলাগ লৈছোঁ আমাৰ গোটেই অনুষ্ঠানটো ৰেকৰ্ড কৰি আমাক পিছৰ পৰ্যায়লৈ সংৰক্ষণ কৰি ৰখাৰ কাৰণে প্ৰত্যেক বুঢ়াগৰাকীক আমি শলাগ লৈছোঁ আৰু সকলোকে তাৰ মাজতে নাম ৰৈ গৈছে এই ক্ষেত্ৰতে ক্ষমা বিচাৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰি